কুৱেশ্যন নম্বৰ 1 অসমৰ কোনখন জিলাত মহামৃত্যুঞ্জয় মন্দিৰটো অৱস্থিত আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ নগাঁও নেক্সট কুৱেশ্যনটো হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি বনকুঁৱৰী নেক্সট কুৱেশ্যনটো হ'ল আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি নাইজেৰিয়া নেক্সট কুৱেশ্যনটো হ'ল সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ শকুন্তলা কুৱেশ্যন নম্বৰ 6 গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি এলাহাবাদ কুৱেশ্যন নম্বৰ 7 নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি জিয়া বৰালি নেক্সট কুৱেশ্যনটো হ'ল অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই বনাঞ্চলে আগুৰি আছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 34.21% নেক্সট কুৱেশ্যনটো হ'ল হাফলং চহৰক আন কি নামেৰেও জনা যায় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ অসমৰ স্কটলেণ্ড নেক্সট কুৱেশ্যনটো হ'ল কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি শনি নেক্সট কুৱেশ্যনটো হ'ল অসমত কেইটা তৈল শোধনাগাৰ আছে ৰাইট আনসাৰ হ'ব অপশ্যন ডি 4টা নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি ডিব্ৰুগড় নেক্সট কুৱেশ্যনটো হ'ল কেতিয়া আৰু ক'ত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰৰ উদ্যোগ স্থাপিত হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি কলকাতা 1818 চনত আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি সূৰ্য